আজি আমি দেখুৱাব বিচাৰিছোঁ গুৱাহাটীৰ এখন অন্য ছবি উত্তৰ পূবৰ দুৱাৰমুখ নৰ্থ ইষ্টৰ আটাইতকৈ ব্যস্ত আৰু বৃহত্তম চহৰ গুৱাহাটী গুৱাহাটী সদায় ৰঙীন নিশা হ'লে ৰঙীন হৈ পৰে গুৱাহাটী দিনত হ'লে ব্যস্ত হৈ পৰে গুৱাহাটী কিন্তু আজিৰ দিনটোৰ গুৱাহাটীৰ ছবিখন আপোনালোকক দেখিবলৈ ওলাইছোঁ আজি আমি এখন ই ৰিক্সাত বহি আজি গুৱাহাটী দেখুৱাম এখন ই ৰিক্সাত উঠি লৈছোঁ কাৰণ ই ৰিক্সাত উঠাৰ এইটোৱেই উদ্দেশ্য যে আজি সাধাৰণভাৱে বাইক বা আপোনাৰ কাৰখন লৈ যদি আজি ওলাই আহে তেনেহ'লে আপোনাৰ বিপদ প্ৰায় অনিবাৰ্য যিসকল লোকে আজি এই ৰাতিপুৱা ভাগত কামলৈ ওলাই আহিছিল নিজৰ গাড়ীখন বা বাইকখন লৈ তেওঁলোক যদি হাতীগাঁৱৰ পথেৰে যদি যাবলৈ বিচাৰিছিল তেতিয়াহ'লে হাতীগাঁও হাইস্কুল সন্মুখত যদি থিয় হৈ তেওঁলোকে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে আগবাঢ়ি যাম নে নাযাওঁ কাৰণ ধনজিতে দেখুৱাব ৰাস্তাটোৰ বৰ্তমানৰ এই ৰূপ চাওক এই যেন গুৱাহাটী মহানগৰ নহয় যেন এখন মহাসাগৰত পৰিণত হৈছে আজি গুৱাহাটী নিশাৰ ভাগত এজাক বৰষুণ আহিছিল আৰু এজাক বৰষুণে এইদৰে বুঢ়াই পেলালে হাতীগাঁও ভেটাপাৰা সংযোগী এইটো পথ এই পথেৰে যদি কোনোবাই কাৰ্যালয়লৈ নতুবা কোনোবাই অন্য কামত ৰাতিপুৱাৰ ভাগত যাম বুলি ভাবিছে তেতিয়াহ'লে তেওঁ নিশ্চিতভাৱে মূৰে কপালে হাত দিবলগীয়া এটা অৱস্থা ইয়াৰ বিপৰীতে আন এখন ছবি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যিখন ছবিয়ে আপোনালোকে পুনৰবাৰ ভবাই তুলিব গুৱাহাটী মহানগৰী কিমান বাণিজ্যিক এই পৰিৱেশটো চাইছে আপোনালোকে ৰাজপথত একাঠুৰ পৰা এককাল পৰ্যন্ত পানী বহুতে মৰহাস কৰি গাড়ীখন লৈ ৰাস্তাৰে আগবাঢ়িছে যদিও মাজ ৰাস্তাত ৰ'বলগীয়া হৈছে বহুতে ভাবিছে কিয় বাৰু আহিছিলোঁ এই পথটোৰে তেনেকুৱা ধৰণৰ অৱস্থা কাৰণ যেতিয়া আপোনাৰ গাড়ীত এককাললৈ পানী হ'ব তেতিয়াহ'লে নিশ্চিতভাৱে গাড়ীখনে মাজ ৰাস্তাত ৰৈ দিবলগীয়া অৱস্থা হয় তেনেকুৱা ধৰণৰ বহুকেইখন বাহন ইতিমধ্যে বিকল হৈ পৰিছে মাজপথত ঠেলি পানী নোহোৱা ঠাইলৈ লৈ যাব লগা হৈছে বাহনসমূহ আমি এবাৰ লৈছোঁ এখন ই ৰিক্সা মই ই ৰিক্সাত যাম ই ৰিক্সাত যাই সেই পৰিৱেশটো দেখুৱাম এইখন ই ৰিক্সাই মোক লৈ যাব মাত্ৰ 50 মিটাৰ ঠাই মোক লৈ যাব এইখন ই ৰিক্সাই কিছুদূৰ আগলৈকে মোক লৈ যাব মাত্ৰ 50 মিটাৰ ঠাই আৰু 50 মিটাৰ ঠাইত এজনৰ বাবে 50 টকা ভাড়া নিৰ্ধাৰণ কৰিছে ই ৰিক্সাৰ গৰাকীয়ে 50 টকা এজনৰ বাবে ভাড়া নিৰ্ধাৰণ কৰিছে মাত্ৰ 50 মিটাৰ ঠাইৰ বাবদ মই দিব লাগিব 50 টকা ভাড়া গতিকে এই ধৰণে গুৱাহাটী মহানগৰ ৰাতিপুৱাই ব্যস্ত হৈ পৰিছে কাৰণ মই পূৰ্বতে কৈছোঁ উত্তৰ পূবৰ আটাইতকৈ ব্যস্ত মহানগৰ হৈছে গুৱাহাটী আৰু গুৱাহাটীত আজি অতিকৈ ব্যস্ত হৈ পৰিছে ই ৰিক্সা চালকসকল কাৰণ আজিৰ দিনটোত টমটমৰ চাকা গুৱাহাটীৰ হাতীগাঁৱৰ এই পথটোত নুঘূৰে গতিকে ই ৰিক্সা বা ৰিক্সাই হৈ পৰিছে যাত্ৰীসকল যিসকলে আজিৰ দিনটোত কামলৈ যাব তেওঁলোকৰ বাবে প্ৰধান যি আশ্ৰয় প্ৰধান যি সমল হৈ পৰিছে ই ৰিক্সা গতিকে ই ৰিক্সাত আমি যাম ই ৰিক্সা আপুনি আগবাঢ়ক আমি কিছু দূৰ আগবাঢ়িম এইদৰে ই ৰিক্সা লৈ আমি আগবাঢ়িছোঁ কিছু দূৰ আমি যাম মই দাদা আপোনাৰ লগত এটা এক মিনিট ৱেইট কৰকচোন এই যিটো আজি এইটো পৰিৱেশ বাকী গাড়ীসমূহ প্ৰায় বিকল হৈ গ'ল প্ৰায় নাযায় গতিকে আপোনাৰ কাৰণে আজি ভাল দিন আমাৰ লগত কি ভাল আৰু আমিতো পানী হৈছে আমিতো কি ভাল হ'ব আমিতো ৰিক্সা পেচেঞ্জাৰ উঠিলে লৈ যাম নহ'লে কেনেকৈ লৈ যাম ভাড়াটো আজি ভাড়া বেছি মানে 10 টকা পানীৰ কাৰণে 10 টকা 20 টকা মানুহ বেছি দিয়ে এইটোৱে আৰু এতিয়া মই যলৈকে যাম আপোনাক ভাড়া কিমান দিব লাগিব আপুনিতো 100 টকা এটা দিব এনে সাধাৰণ যদি মই যোৱাকালি দিনটোত যদি আহিলোহেঁতেন তেতিয়া কিমান হ'লহেঁতেন এইটো 40 টকা লয় 20 টকা 20 টকা 40 টকা লয় 40 টকা লয় এতিয়া মই দুজন যিহেতু যাম 40 টকা হ'লহেঁতেন 40 টকা হ'লহেঁতেন পানী নহ'লে এতিয়া মই কিমান দিব লাগিব 100 টকা দিব লাগিলে বেছি 60 টকা বেছি দিব লাগিলে আপুনি এই ধৰণে ই ৰিক্সা চালকসকলৰ যথেষ্ট কষ্ট হয় বা তেওঁলোকৰো যথেষ্টখিনি ৰিক্স থাকে যিহেতু পানী কিমান সোমাব আপোনাৰ কিমানলৈকে হ'ব ৰিক্সাত বহুত পানী হৈ যাব উঠিলে ইমান কাপোৰ জিকি গৈছে দেখা পাইছে বহুত পানী না বহুত পানী আছে আগত কিন্তু ৰিক্স আছে আপোনালোকৰ ৰিক্স আছে বহুত পানী আছে না কিবা বেয়া হৈ গ'লে আৰু পানীত আৰু টানি লৈ যাব লাগিব
এয়াই ৰিক্স আছে, তেখেতৰো ৰিক্স আছে যে ৰিক্সাখন কিমান ডুবিব, কিমান ওপৰলৈ ৰিক্সাৰ ওপৰলৈ পানী উঠিব, তাৰ মাজত ৰিক্সাখন লৈ যাব লাগিব। কিন্তু মুঠৰ ওপৰত এই এটা জীয়া দৃশ্য, এই এখন জীয়া ছবি, এইখন জীয়া ছবি আজিৰ দিনটোত গুৱাহাটী মহানগৰৰ এজাক বৰষুণৰ পাছত গুৱাহাটীৰ এইখন জীয়া ছবি আমাৰ দৰ্শকসকলক আমি দেখুৱালোঁ। আৰু লগতে কৈছোঁ, যদি এই পথটোৰে হাতীগাঁও ভেটাপাৰা পথটোৰে যদি আপুনি ৰাষ্ট্ৰীয় ঘাইপথলৈ যাম বুলি ভাবিছে, নতুবা আন যিসমূহ আপোনালোকৰ কাম, অফিচৰ কাম বা অন্য যিসমূহ কাম, সেই কাম কৰাৰ বাবে এই ৰাস্তাটোৰে যদি আপুনি যাম বুলি ভাবিছে, তেতিয়াহ'লে এবাৰ ভাবক এই ৰাস্তাটোৰে আপুনি যোৱাটো আজিৰ দিনটোত উচিত হ'ব নে নাই।